Hello everyone, এইফালে মই গৈ আছো এতিয়া ঘৰৰ ওচৰতে মানে আজহাৰৰ ফ্ৰেণ্ডৰ বিয়া আছে আজি আছে হলদি সেৰেমনি মুগুলো গা ভাল পালা বাৰটা বাজিবলৈ হ'ল এইফালে হালদিৰ নিয়ম ষ্টাৰ্ট হৈ গ'ল ফাৰ্ষ্ট নিয়মখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু মোৰ অলপ দেৰি হৈ গ'ল আৰু এবাৰ জানেনে মই থাৰ্ড টাইম আজহাৰৰ ফ্ৰেণ্ডৰ বিয়া খাইছোঁ ফাৰ্ষ্ট বিয়া খাইছিলোঁ মই হান্সৰাজ দাৰ তাৰপিছত নজৰুল দাৰ আৰু এইফালে এতিয়া বিকিদাৰ বিয়া খাম এতিয়া দেখাইছোঁ আপোনালোকক হালদি চেৰিমনি প্ৰথমৰ পৰাই চব নিয়ম চালে মানে বেছি ভাল লাগে ন আৰু এইফালে এতিয়া প্ৰথমতে মাকে হালদি লগালে প্ৰায় ভাগতে চাগে হালদিৰ নিয়ম চব চাগে সেমে থাকে ন আপোনালোকৰ বাৰু কেনেকুৱা নিয়ম থাকে কমেন্ট কৰি জনাবচোন দেই দৰাক হালদি লগোৱাৰ লগতে বাকি সবেও হালদি খেলি আছে এইফালে চণ্ডীগড়ৰ হৈ সাবৰিন তাইক মই বিয়াতে লগ পাইছিলোঁ দৰাৰ মামীয়ে কৈছে আৰু এইফালে দেখিছে নহয় হালদি খেলি আছে everyone haldi ceremony pra ahilu aru bhabilu apnalokok swagatam tu janai diu boli hello everyone assalamu alaikum and namaskar apnalok hokoluke mur channel Sameem's World or onnoti notun blog ole swagatam janaisu aha korisu apnalok hokolure khobor bhal allai korat muru bhale aji hoise Sunday haldi ceremony khini dekhalu apnalokok etia আমি যাম জুনমণি বাহাতৰ ঘৰত হিয়তৰ ঘৰত মানে আজি মিলাদ পাতিছে মাজতে জুনমণি বাৰ হাহুমা ঢুকালে হে আজি দুয়া কৰাইছে 40 দিনৰ আৰু সাউকচোন চুলি পুৰা তিতা হৈ আছে যে মই ভালকৈ ফনিয়াবই পৰা নাই কি ভাবিছো এতিয়া ভালকৈ ফনিয়াই মেলি লওঁ মানে ঘৰৰ পৰা ওলালো এতিয়া গৈ আছো আমি মিলাদত গৈ পাই আপোনালোকক লগ পাই আছো দেই মিলাদত গৈ পাই আপোনালোকক দেখাম কাক লগ পালো অলপ দেৰি বহাৰ পিছতে নিতুখুৰী কল্পনাখুৰী আৰু ফৰিদাবকো লগ পালোঁ তাৰপিছত আমাক নাস্তা খাবলৈ মাতিলে এতিয়া জুনমণি বাহঁতৰ ঘৰত আমি এতিয়া নাস্তা খাই আছোঁ আৰু তাত লগ পালোঁ আৰছলানহঁতক মিনু বাহঁতক গোটেইখিনিকে লগ পাই খুব বেছি ভাল লাগিলে লগতে মোৰ ৰিলেটিভছখিনিকো লগ পালোঁ এইফালে এতিয়া নাস্তা খাই মেলি অলপ দেৰি বহিলোঁ তাৰপিছত আকৌ আমাক খানা খাবলৈ মাতিলে এইফালে অলপ খানা এৰিয়াটো দেখাই দিলোঁ আৰু মিলাদৰ খানাটো যে ইমান বেছি টেষ্টি হৈছিলে নহয় এইফালে অলপ আনিশাকো দেখাই দিলোঁ আৰু লগতে কিউট বস্তু এটা দেখি পালোঁ জানেনে মই ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি কিউট ৰেবিট এটাক লগ পাইছিলোঁ তাৰপিছত এইফালে ভাইটি নানাকো অলপ দেখাই দিলোঁ মোৰ আম্মাৰ ডাঙৰ মামা য'ত আমি মিলাদ খাব গৈছিলোঁ জুনমণি বাহঁতৰ ঘৰত তেও মানে মোৰ নিজৰ ফালৰ পৰাও ৰিলেশ্যনত পৰিছে লগতে আজহাৰৰ ফালৰ পৰাও ৰিলেশ্যনত পৰিছে দুটা ফালে ৰিষ্টেদাৰী হৈ গ'ল এইফালে মামাহঁতৰ ঘৰত ফটো তুলিব আহিছোঁ আৰু মোক হিজাবখন তাই পিন্ধাই দিলে কেনেকুৱা লাগিছে ক'ব তাইক আগতেও লগ পাইছিলোঁ শিৱসাগৰত আৰু এইফালে আনিশা তাইক আজি ফাৰ্ষ্ট লগ পাইছোঁ ন সুহানা গোটেইকেইজনীকে হিজাব পিন্ধা দেখি ভাবিলোঁ ময়ো ট্ৰাই কৰোঁ বুলি আপোনালোকে বাৰু কমেণ্ট কৰি জনাব দেই মোক কেনেকুৱা লাগিছিলে আৰু মোক বহুত ধুনীয়াকৈ ইয়াছমিনে হিজাবখন পিন্ধাই দিলে এভৰিৱান এতিয়া লগ পাইছোঁ আপোনালোকক ৰাতি 9:15 বজাত মই অথনি আহি মেলি অকমান দেৰি ৰেষ্ট কৰিলোঁ তাৰপিছত খানা চানা বনাই মেলি এতিয়া যাবলৈ ৰেডি হৈছোঁ মেহেন্দিত ৰাতিপুৱা আপোনালোকক দেখাইছিলোঁ ৰাতিপুৱা নহয় আৰু দিনত আপোনালোকক দেখালোঁ হালদি চেৰিমনি এতিয়া ৰাতি আছে মেহেন্দি চেৰিমনি আৰু মাজতে আছিলে মিলাদ আজি দিনটো এনেকৈ গৈছে মোৰ এতিয়া ভাবিলোঁ মেহেন্দি চেৰিমনিটো আপোনালোকক অলপ দেখাওঁ ষ্টাৰ্ট হ'লেই চাগে মোৰে দেৰি হৈ গ'ল বলক এতিয়া তাত গৈ পাই আপোনালোকক লগ পাই আছোঁ
এইফালে খুৰীসকলে মিলি পাণ বনাই আছে মানে দৰাই যেতিয়া কইনা ঘৰত গৈ মেলি চিনাকি হৈ যে নিকাহৰ টাইমত সেয়াই পাণ বনাই আছে এইফালে সানডে স্পেশাল এদিনতে হলদি মেহেন্দি মিলাদ গোটেইখিনিত মানে এটেণ্ড হ'লোঁ আৰু বহুত ধুনীয়াকৈ এনজয়ো কৰিলোঁ শেষত কেইখনমান ফটোজো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই খুব বেছি ভাল পাব আৰু দৰা ঘৰৰ মানুহখিনিয়ে দেখিলে নহয় মেহেন্দি দিনাখন ইমান ধুনীয়াকৈ এনজয় কৰিলে যিহেতু বিয়া লাইফত এবাৰে হয় ন আৰু এনেকৈ এনজয় কৰি ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি থাকিব লাগে ন আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ সব চাই ভাল লাগে তেন্তে ফ্যামিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব